ঔটেঙা আৰু আলু দি মায়ে মাছৰ আঞ্জা বনাব। মই হৈ গ'লো ৰাইচ ৰেডি। এয়া চাউল একদম সাডেন প্লেন। দেৰি হ'ল অলপ। হেল্ল' ৰাইজ, আমাৰ চেনেলটিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে ৰাখী পূৰ্ণিমা আৰু প্ৰতিটো বছৰে মই দাদা এজনক ৰাখী পিন্ধাওঁ, কিন্তু এই বছৰ দুটা হৈ গ'ল। মানে দাদাজনকতো পিন্ধামে, লগতে আমাৰ সৰু টিকলিজনী যে আপোনালোকে ভিডিঅ'ত দেখি থাকে তাইও মোক পিন্ধাব। কালি মই তাইৰ কাৰণে গিফ্ট কিনি লৈ আহিছোঁ, শ্বৰ্ট ভিডিঅ'ত চাগে আপোনালোকে গমেই পাইছে। আৰু তাই আজি মোক পিন্ধাব আহি আছে বাৰু গোটেইখিনি মানুহবিলাক। এতিয়া ৰাতিপুৱা হৈছে, মই উঠিছোঁ কিন্তু ঘৰৰ একো কাম হোৱা নাই, সিপিনে বিচনাই পৰা নাই। পিছে মই গা পা ধুই পেলাই ৰেডি, এতিয়া ভাত আঞ্জা বনোৱাত লাগিম। যিহেতু প্ৰগ্ৰামটো দুপৰীয়া হ'ব, ৰাতি নহয়, সেইকাৰণে ৰাতিপুৱাৰ পৰা দৌৰি লাগছে। মায়ে ইপিনে বজাৰ কৰিব গৈছে, মই এতিয়া ঘৰ চৰ চাফা কৰিম। ৰুম হৈ গ'ল ধুনীয়াকৈ চাফা, গোটেইবোৰ একদম চকচকীয়াকৈ চাফা কৰি দিছোঁ। আৰু এতিয়া ইপিনৰ বিচনা চিচনা পাৰিলোঁ। এইপিনে মায়ে বজাৰ লৈ আহিছে, বজাৰ মানে কি, পিঁয়াজ আৰু মিঠাতেল লৈ আহিছে, আৰু এইপিনে চিকেন লৈ আহিছে। এতিয়া মই ঘৰ চৰ যিহেতু চাফা কৰিলোঁ, অকল সাৰা আৰু মোচা আছে, তাৰপিছত ভাত বনোৱাত একদম লাগি যাম। আৰু ঘৰৰ কাম বাৰু হৈ গ'ল, মানে ঘৰ সাৰা মোচা কৰি দিলোঁ, ভাতখিনি বনাব আছে। তাৰে আগতে মই এটা কাম কৰিলোঁ, এইবোৰ পিছে প্লাষ্টিকৰ হয়, মই শ্বুটৰ কাৰণে আনিছিলোঁ যোৱা বছৰে। সেইটো মোৰ পুৰণা ৰুমটোত থাকোঁতে, তো এনেকৈ নহয় মই মালা কেইডালমান সজাই দিছোঁ খিৰিকীৰ ওচৰত, তাৰপিছত প্লে বটনটোৰ ওচৰত। মানে এনেকৈ দিলে অকণমান ফেষ্টিভ ভাইব যেন লগা হয়। এতিয়া অৰিজিনেল গেন্দে ফুলৰ মালাটো কিনি আনিব নোৱাৰোঁ, ইমান দামী দি মায়ে মোক ঘৰৰ পৰা খেদিব, সেইকাৰণে ডুপ্লিকেটে দিয়ে মই ধুনীয়াকৈ ৰুমটো সজাই দিছোঁ। ফেষ্টিভ লাগি গৈছে একদম। আজিৰ আয়োজন এয়া হ'ব মিক্স তৰকাৰী, আৰু এইপিনে আছে মাংস। আৰু মায়ে ৰাতিপুৱা বজাৰ যাওঁতে মাছ নাপালে, সেইকাৰণে এতিয়া আকৌ বজাৰ যাব মাছ আনিবৰ কাৰণে। মাছ আনালৈকে মই তৰকাৰী আৰু মাংসখন হোৱা কৰি থৈ দিওঁ, মানে মানুহ আহি পাব আৰু অলপ পিছত। তৰকাৰীখন হৈ গ'ল, এতিয়া ইপিনে মই মাংসৰ কাৰণে পিঁয়াজ বহাই দিছোঁ। মছলা চব ৰেডি হৈ গ'ল। মাংসৰ কাৰণে যোগাৰ কৰি থাকোঁতে ইপিনে তৰকাৰী হৈয়ে গ'ল মোৰ। মই ভাবিছিলোঁ দুইটা চুলাত ধুনীয়াকৈ দুই পিনে দুটা বস্তু বহাই দিম, কিন্তু এটাৰ যোগাৰ কৰোঁতে এটা হৈয়ে গ'ল। পিঁয়াজখিনি যেতিয়া বহাওঁ মই, তেতিয়াই মই নিমখ দি দিওঁ, মাংসৰ যিমান দিব লাগে সিমানখিনি মানে অনুযায়ী। আৰু কাৰণ পিঁয়াজখিনি গলি গ'লেহে মোৰ মানে মাংসখন বনাই পেলাই ভাল লাগে। পিঁয়াজ কিছুমানৰ যে পিঁয়াজ এটা এটা হৈ থাকে, যেতিয়া ভাতৰ লগত সানি পেলাই খাওঁ নহয়, তেতিয়া একদম ভাল নাপাওঁ। গলি গ'লে মোৰ ভাল লাগে, সেইকাৰণে মই পিঁয়াজখিনি ভাজোঁতে আৰু নিমখ দি দিওঁ। মাংসখন ইমান ধুনীয়া গোন্ধাইছে, নিজে বনাই পেলাই নিজে ক'ব নাপায়, কিন্তু এতিয়া কৈছোঁ আৰু গোন্ধাইছে যিহেতু। কিন্তু খাই চাব পৰা নাই কেনেকুৱা হৈছে, কাৰণ মোৰ আছে লঘান, মানে মই ৰাখি নিপিন্ধোৱালৈ একো নাখাওঁ। দাদাক ৰাখি পিন্ধাই উঠিহে কিবা এটা খাম, সেইকাৰণে কেনেকুৱা হৈছে মই চাকি চাবৰ কাৰণে পৰা নাই। নিমখ যদি বেছিও হৈছে কমো হৈছে মই সেইটো গম নাপাওঁ, কিন্তু গোন্ধ ধুনীয়া হৈছে। ভাত আঞ্জা বনাই থাকোঁতে কেনেকুৱা গৰম লাগছে, বাপৰে বাপ। ফেনখন দিয়া আছে, কিন্তু হ'লেও মানে গৰম পাইছোঁ। এতিয়া আজি ৰাখী বন্ধন, কিন্তু মই ৰাখী আনাই নাই। এতিয়া 12:30মান বাজিছে, ৰাখী অলপ পিছত আনিবহে যাম। ৰাখী মিঠাই মই একো অনা নাই। ভাত আঞ্জাখিনি হোৱা কৰোঁ, মা আহি পেলাই মাছৰ আঞ্জা বনাব, তাৰপিছত মই ৰাখী আৰু মিঠাই আনিব যাম। এয়া হৈ গ'ল চিকেন ৰেডি, আৰু এতিয়া বহাই দিছোঁ কণী, ঔটেঙা আৰু আলু। মানে ঔটেঙা আৰু আলু দি মাছৰ আঞ্জা বনাব মায়ে। বাকী মোৰ কাম শেষ হ'ল, এতিয়া মই ৰাখী আনিব যাম, কিন্তু তাৰে আগত ভালকৈ ৰেডি হ'ব লাগিব। ঘৰটো ইমান ধুনীয়াকৈ সজাইছোঁ, ফটো চটোটো উঠিব লাগিব ন, যাৰ কাৰণে মই এতিয়া কাপোৰ বিচাৰিম। মই হৈ গ'লোঁ ৰাইজ ৰেডি। এয়া সেই কুৰ্তাটো সেইদিনাখন যে মন্দিৰত পিন্ধি গৈছিলোঁ, মানে যিজন দাদা আজি আহিব সেই দাদাজনৰ ৱাইফ, মানে কইনাই মান ধৰোঁতে এই কুৰ্তা ছেটযোৰ দিছিলে, এইযোৰে পিন্ধি ল'লোঁ। আৰু গৰম যিহেতু হাত চুটি, এতিয়া মই গৈছোঁ ৰাখী আনিবৰ কাৰণে, যিটো মেইন বস্তু। ৰাইজ এইখন আমাৰ থাল, এয়া চাকি, এইপিনে লৈছোঁ এয়া সেন্দুৰ, এয়া চাউল। এইখন মানে এখন এক্সট্ৰা হয়, ইয়াতে চাউল আৰু তেল ল'ব পাৰি, চাউল আৰু সেন্দুৰ ল'ব পাৰি। এইখন ইয়াৰে ওপৰত দিছোঁ, তাৰে ওপৰত চাকি, ইপিনে দুটা ৰাখি, আৰু এইপিনে এইটো মই ব্লুটো দাদাক পিন্ধাম, আৰু এইটো আমাৰ টিকলিজনীয়ে মোক পিন্ধিব। মানে মই মোৰ কাৰণে পিংক কালাৰ লৈ আহিছোঁ, আৰু দাদাৰ কাৰণে ব্লু কালাৰ লৈ আহিছোঁ। মোৰ ৰখি 1-1.5 ঘণ্টামান হৈ গ'ল, থাল চাল ৰেডি কৰি ৰখি আছোঁ। না দাদাৰ খবৰ আছে, না মোৰ ভণ্টিৰ খবৰ আছে, এটাৰো খবৰ নাই। চবেই বোলে ফোন কৰিছোঁ, আহি আছোঁ। সেই সময়খিনিত মই আৰু এখন এনেকুৱা মই উপহাৰ হিচাপে পাইছিলোঁ ইনষ্টাগ্ৰাম পেজ এটাৰ পৰা। অলৰেডি 2খন আছে ওপৰত, এতিয়া এইদিনাখন এখন পাইছিলোঁ, সেইখনো ধুনীয়াকৈ লগাই দিলোঁ। মানে ৰুমটো সজোৱাত মই একো কনজুচি কৰা নাই, আৰু যি আছে চব লগাই দিছোঁ।
ৰখি থকা অলপ পিছতে আহি পালে দাদা আমাৰ টিকলিজনী একেলগে সিহঁতে আহি পাইছে অলপ 5-10 মিনিট দেৰিকৈ আৰু আহি পোৱাৰ পিছত ধুনীয়াকৈ বহিলে দাদাই পিছে প্ৰথমবাৰ আমাৰ টিকলিজনী কোলাত লৈছে দেই দুইটাকে বহিব দি পেলাই এইপিনে মই ভাবিলোঁ যে ৰাখীকেইডাল পিন্ধাই লওঁ যিহেতু মই একো খোৱা নাছিলোঁ সেইকাৰণে প্ৰথমতে ৰাখী পিন্ধাই লওঁ তাৰপিছত ভালকৈ কথা বাৰ্তা পাতিম কিবা কিবি খাম প্ৰথমতে দাদাক পিন্ধালোঁ তাৰপিছত মানে টিকলিয়ে আমাক পিন্ধাব যিহেতু টিকলিৰ প্ৰথমবাৰ ৰাখী বন্ধন আৰু তাই চবতছে সৰু সেইকাৰণে তাই মোক পিছত পিন্ধাব আৰু দাদাক আগৰ পৰা পিন্ধাই আহিছোঁ কাৰণে দাদাক মই প্ৰথম পিন্ধাই লৈছোঁ এইফালে আমাক আকৌ টিকলিজনীয়ে মোক যেতিয়া পিন্ধাইছে তাই একো ধৰিব নোৱাৰে বাৰু ঠাল চাল ধৰিব নোৱাৰে মাৰ কোলাত ধুনীয়াকৈ বহি পেলাই মোক পিন্ধাই আছে কিন্তু ৰাখীডাল যেতিয়া তাইক হাতত দিছিলে তাই নিজৰ মুখত লৈছে মানে এতিয়া অকণমান ডাঙৰ হৈ আহিছেতো যি বস্তু হাতত পায় গোটেইবিলাক একেবাৰে মুখত যায় তাইৰ সেইকাৰণে ৰাখীডাল হাতত দিয়াৰ লগে লগে মোৰ পিনেতো দিয়া দূৰৰ কথা মাৰ হাততো দিয়া নাই তাই একদম ডাইৰেক্ট মুখত ভৰাইছিলে দাদা কি দিবা দাদাক কি দিবা দাদা কি দিবা ৰাইজ ভাত পানী খাই উঠিছিলোঁ মাত্ৰ তাৰপিছত মই ঘৰটো অকণমান চাফা কৰিলোঁ কেইটামান পাৰ্চেল আহিছিলে সেইকেইটা ঠিক কৰিলোঁ তাৰপিছত এতিয়া যাব ওলাইছোঁ একদম ছাডেন প্লেন শিখাই ফোন কৰিছে তাৰপিছত সুধিছে যাবা নেকি আমিও এইফালে যাম বুলি কৈ দিলোঁ এতিয়া আমি গৈ আছোঁ এতিয়া 5:15 হৈছে ঘড়ীত গধূলি 5:15 একদম ছাডেন প্লেন মানে যাম বুলি ভাবি আছিলোঁ বহুত দিনৰ পৰা কিন্তু এতিয়াৰ প্লেনটো হঠাৎ হৈ গ'ল তো এতিয়া পেকিং চেকিং জল্দি পেকিং কৰি লৈছোঁ মই চাব পেকিং মানে কিবাকে আৰু এয়া এইপিনে দুটামান ফ্ৰক লৈ লৈছোঁ তাৰপিছত দুখনমান শাৰী লৈ লৈছোঁ আমি দুজনী একেলগে পিন্ধিম বুলি ভাবিছোঁ দিয়কচোন ৱাটাৰফল চাম এইবাৰ তাৰপিছত একো মানে ভাবি পেলাই পেকিং কৰা নাই মোৰ প্ৰত্যেকবাৰ নাজানো কিয় এনেকুৱা হয় যি টি মানে পেকিং কৰি লওঁ আজিও নাজানো কি হয় যি টি পেকিং কৰি লৈছোঁ ইমান ভাবা নহ'ল কিন্তু কচমেটিক কিছুমান বস্তু আৰু ভালকৈ লৈ লৈছোঁ যিখিনি লাগতিয়াল সেইখিনি বস্তু পেকিং কৰিছোঁ বাকী আৰু মোৰ একো মনত নাই ফ্ৰক দুটা লৈছোঁ শাৰী দুখন লৈছোঁ আৰু এতিয়া আমি গৈ আছোঁ উবেৰ বুক কৰিছোঁ মাতিছোঁ চিকাহঁত 6 মাইলত আছে ৰাইজ আমি এতিয়া উঠিছোঁ উবেৰত মানে আমি উবেৰ দি এতিয়া গৈ আছোঁ চিকাহঁতক আমি আগত যাই পেলাই লগ ধৰিম দেৰি হ'ল তোমাৰ মোৰ দেৰি হ'ল অলপমান তোমাৰ কাৰণে দেৰি হ'ল এতিয়া দেৰি হোৱা নাই এনে কৈছে এতিয়া 5:30 বাজিছে সিহঁত গৈ পেলাই সিহঁতে জুডিঅ'ত শ্বপিং কৰিব তাই কিবা তো আমি এতিয়া গৈ আছোঁ গৈ পেলাই সিহঁতক লগ কৰিম এইটো চোৱা অটো চলাই আছে মোবাইলো চাই আছে এনেকৈ মোৰ নিচিনা হৈছে মই যে বাচন ধোৱা মইতো ফোনটো কোণা এটাত লগাই থৈ কিনে বাচন ধুই থাকোঁ চব্জি কটা সময়তো কোণা এটাত ফোনটো লগাই থৈ দিওঁ আৰু কি তাৰক মাতাকে উল্টা চাচোন গাড়ীও চলাই আছে মোবাইলো চাই আছে ৱাও ঘৰৰ পৰা ওলোৱা কিমান মিনিট হ'ল বহুত মিনিট হ'ল 20-25 মিনিটমান হ'ল ইয়াতে ফাঁচি আছোঁ বৰ বেয়াকৈ ফাঁচিছোঁ ৰাইজ আমি এতিয়া গৈয়ে পোৱা নাই ৰাইজ এয়া শিখাক লগ পালোঁ বহুত ঘণ্টামান ৰখিছোঁ ইহঁতি আহি পোৱাই নাই একচুৱেলি জামত ফচিলে মানে সেইটো কাৰণে চিটিৰ ভিতৰত কেনেকুৱা যাম উবেৰৰ ড্ৰাইভাৰটোও কৈ দিছে যে মই কিয় এইটো ভাড়া মাৰিলোঁ মানে সেই মানুহটোৰো অশান্তি লাগি গৈছে আধা ঘণ্টা য'ত লাগে প্ৰায় 2 ঘণ্টা লাগি গৈছে ইহঁতে ৰখি একদম বৰ হৈ গৈছে এতিয়া আমি গৈ আছোঁ শ্বিলং এয়া কৌশিকদা চলাই আছে তন্ময় ঠাকুৰীয়া বহি আছে আৰু শ্বিলঙী এয়া আমি গৈ আছোগে এতিয়া আগলৈ কি হৈ থাকে লাহে লাহে গম পাম গাইজ আমি পাইছোঁ বৰ্তমান মানে আমি শ্বিলঙৰ পিনে সোমাই দিছোঁ বৰাপানী পাৰ কৰিছোঁ হয়নে বৰাপানী পাৰ কৰাইছোঁ আৰু ইয়াতে ৰেষ্টুৰেণ্ট এখন মানে চব ৰেষ্টুৰেণ্ট বন্ধ হৈয়ে গৈছে যিহেতু 10টামান বাজিব ওলাইছে সেইকাৰণে এখন খোলা পাইছোঁ ইয়াত আমি অৰ্ডাৰ পেকিং কৰিম মানে এতিয়া আমি ইয়াতে খাম খাই পেলাই আৰু গৈ থাকিম বাকী ব্লগ কালিৰ পৰা আহিব কালি ক'ত যাওঁ আপোনালোকে দেখিবলৈ হ'ব ৱাটাৰফল এইজনী ৱাটাৰফল হৈ কিনে দুদিন এনেকৈ আছে ৱাটাৰফল চাম বাৰু ৱাটাৰফল চাম কালি আপোনালোকে দেখিবলৈ পাৰিব চাই থাকিব আজিলৈ মানে বাই বাই আহা বাই বাই